Hello everyone, welcome to my new channel. কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোকৰ নিশ্চয় ভাল। আৰু এয়া মই কি লগাইছো ফ্ৰেন্ডছ? গেছ কৰক আৰু কত কি লগাইছো? এয়া আমি এতিয়া গৈ আছো সব ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল। So এবাৰ বোৰিং হৈ আছিল ভাবিলো এবাৰ ফুৰি আহো গৈ চাও গৈ এবাৰ ভিতৰত আৰু এতিয়া গৈ আছো ভিতৰলে মজা সোমাই খুব ভাল লাগিছে ওসা বহুত ভাল লাগিছে সোমাই পেলাই আৰু ভিতৰলৈ গলে আৰু কিমান ভাল লাগিব আৰু এয়া চাও এইখন এখন হৰাই ধুনিয়া লাগিছে নে হৰাইখন চাবলে আৰু বলো এতিয়া ভিতৰলে যাও এয়া ভিতৰৰ এটো গেটটো আৰু গেটেৰে আমি সোমাই যাম ব্ৰহ্মপুত্ৰ কাৰ্নিভেল সো এতিয়া এইটো সেলফি ঠাই মানুহ মানে সকলোৱে আহি সেলফি উঠিছে জানে তো আজি কালি হৈছে সেলফিৰ অবতাৰ সেলফি যোগ সো আৰু ময়ো ভাল পাওঁ বিশেষকৈ আৰু হসাকৈ ভাল লগা ধুনিয়া প্লেস এটা বনাই তুলিছে আৰু সকলোৱে আহি এনজয় কৰিব পাৰিব ইয়াতে আৰু এইটো হৈছে মিউজিক বক্স আৰু পুৰা মিউজিক বজি আছে আৰু জানি মিউজিক বজিলে মই ডান্স কৰি লাগে ফ্ৰেন্ডছ আৰু ডান্স কৰিবলৈ মন যায় কিন্তু ইয়াতে ডান্স কৰা ইয়া নহয় সো ভিতৰতে আৰু নাচি আছো আৰু সো এনেকৈ সেলফি উঠি আছে সকলোৱে এইখিনিতে চাইছো আকৌ ভিতৰলে যাম ফ্ৰেন্ডছ ভিতৰত গৈ আৰু এনেকৈ বহুত কিবা আছে চাও বলক এতিয়া আমি এইপিনে কি আছে মানে সকলোৱে গৈ আছে সো এই কাৰণে আমিও গৈ আছো কিয় গৈ আছে গম না পাও সো দেখিলে গম পাম কিয় গৈ আছে আৰু এই কাৰণে আমিও গৈ চাইছো একো নাই আৰু ইয়াতে জাহাজখন আছে আৰু ইয়াতে মানুহৰে আকৌ মানে ব্ৰহ্মপুত্ৰ আইল্যান্ডত মানে ইয়া চলি আছে ফেষ্টিভেল সো তালৈকে গৈ আছে ওয়া দেখিছেনে ফ্ৰেন্ডছ পানীৰ ওপৰত দুপৰীয়া ইয়াতে মানে মই দেখা নাই শুনিছো সো গোৱাত যেনেকৈ পানীত মানে গাড়ী চলে আৰু ভুটভুটি চলে হেয়াৰ নিচিনা ইয়াতো আহিছে দুপৰীয়া সময়ত গলে টিকট কাটি 400 টকা টিকট তো সো আপোনালোকে এনজয় কৰিব পাৰিব আৰু সো এনেকৈ চাই আহিলো ফ্ৰেন্ডছ আৰু এইপিনে চাইছো মানে কি খাম ভাবিছো এইপিনে মানে যিকোনো মানে পুৰি পেলাই চিকেন পুৰা গাহৰি পুৰা মানে এনেকৈ মানে বনাই মানে খুৱাই আৰু কেকৰা পুৰা মাছ পুৰা এনেকৈ খুৱাই আৰু পিনে আছে তোমাৰ দোসা স্পাইৰেল পটেটো আৰু বহুত কিবা মানে খাবলৈ পায় আমি চাই আছো আৰু কি খাম আৰু সকলোৱে দেখিছো মানে খাই আছে সকলোৱে ইয়াতে বহাৰ সিস্টেম বনাই দিছে মানে খেৰৰে ঘৰ আৰু ইয়াতে বহি খাব পাৰিব সো ফ্ৰেন্ডছ এনেকৈ ঘূৰি পাকি আৰু অকমান চাইছো ইয়াতে বাচ্চাবোৰ খেলাৰ কাৰণে আহিছে আৰু কিছু মানে বাচ্চা খেলিও আছে ইয়াতে আৰু এনেকৈ বেবিজবোৰ বাচ্চাবোৰ আহিলে খেলিব পাৰিব ফ্ৰেন্ডছ সো এনেকৈ ঘূৰি পাকি চাইছো আৰু মানে কত কি আছে আৰু কত মানে তাৰ পিছত চাই ভাবিলো মানে ঘূৰি পেলাই আৰু এনেকৈ সকলোৱে কোনোবাই মানে নিজৰ ভাগত মানে এনজয় কৰি আছে আৰু কোনোবাই বহি কথা পাতি
বা মানে সকলোৱে এনজয় কৰি আছে আৰু ফ্ৰেণ্ডছ সঁচাকৈ ভাল লগা প্লেচ এটাত গৈছোঁ আৰু সঁচাকৈ ভাল লাগিছে আৰু এনেকৈ বনাই দিছে খেৰৰে ঘৰ আৰু আমি ভাবি আছোঁ কি খাম মানে কফি চাই তাৰপিছত আৰু এইটো কেফে হয় আৰু স্পাইৰেল পটেটো ডোচা গোটেইখিনি মানে পোৱা যায় আৰু আপোনালোকে যি মন যায় তাকেই খাব পাৰিব চ' মানে আমি ভাবিলোঁ আৰু কফি ডোচা এইবিলাকতো খায়ে থাকোঁ আৰু এইটো মানে ইয়াতে এই ফেষ্টিভেলত সঁচাকৈ মানে খাবৰ মন যায় পুৰা বস্তু মাছ পুৰা চিকেন পুৰা আৰু বিশেষকৈ মইতো গাহৰি নাখাম বাৰু চ' সকলোৱে খাই ভাল পায় এয়া দেখিছেনে কেনেকৈ মানে পুৰি পেলাই বনাই আৰু এনেকৈ সজাই ৰাখি দিছে খুব ধুনীয়াকৈ মানে আৰু এইটো হৈছে মানে ঘৰত বনোৱা আৰু এইটো চাই মদ চাগে চাৰি মদ হ'ব পাৰে তো মই নাখাওঁ তো এনেকৈ খায় আৰু সকলোৱে মানে সকলোৱে নহয় মানে যোনে যোনে ভাল পায় আৰু খায় আৰু ন এয়া ফেষ্টিভেলত আহে আৰু তেখেতসকলে বনাই এনেকৈ মই কেকৰা প্লেট দিছিলোঁ বনাবৰ কাৰণে চ' এয়া বনাই আছে তেখেতসকলে আৰু খুব ধুনীয়াকৈ বনাই দিব আৰু এনেকৈ মানে খাম আৰু ফ্ৰেণ্ডছ তাৰ কাৰণে ৰেডি হৈ আছোঁ আৰু চাই আছোঁ আৰু এয়া বটলত ভৰাই ৰাখিছে কোনোবাৰ এয়া আমি লৈছোঁ আৰু আমি খাম চ' সঁচাকৈ টেষ্টি বনাই দিয়ে আৰু সকলোৱে এনেকৈ মানে খাই আছে আৰু নিজৰ নিজৰ ভাগত যোনে যি মন যায় আৰু এনেকৈ লাইট লগাই দিছে খেৰৰ ঘৰ মানে সঁচাকৈ খুব ভাল লগা আৰু মজা লাগে আৰু সকলোৱে মজা পাব সকলোৱে এনজয় কৰিব পাৰিব চ' আপোনালোকেও যাব আৰু এইটো ফেষ্টিভেলটো মাৰ্চলৈকে থাকিব 3 মাহ থাকিব কণ্টিনিউ চ' আপোনালোকেও যাব পাৰিব ছেটাৰডে ছানডে ভাল ছিংগাৰ আহিব বুলি শুনিছোঁ গায়ক চ' আপোনালোকেও যাব পাৰিব ফ্ৰেণ্ডছ মোৰ সঁচাকৈ ভাল লাগিছে আৰু এনেকৈ আমি দুজনে খাই এনজয় কৰি আছোঁ আৰু ভাল লাগিছে সঁচাকৈ টেষ্টি লাগিছে এইখিনি বা আৰু খাই আমি কথা পাতি আছোঁ মজা লৈ আছোঁ আৰু ফ্ৰেণ্ডছ আৰু কেতিয়াবা সদায় ৱৰ্কত থাকিলেই নহয় কাম কৰিলেই নহয় নিজকো অলপ এনজয় দিব লাগে হয়নে ফ্ৰেণ্ডছ আৰু এনেকৈ আমাৰ ওচৰত তেখেতসকলেও বহিছে খাই আছে তেখেতসকলক মই দেখাই দিছোঁ আৰু আমিও এনেকৈ খাই আছোঁ ৱাও কিয়া মজা খুব টেষ্টি হৈছে ভাল লাগিল অকণমান সময় এনেকৈ আমি সুখী নিজকে আনন্দ ল'ব লাগিব ফ্ৰেণ্ডছ কাৰণ কিয় সুখ দুখ মানুহৰ আহিয়ে থাকে চ' আমি এনেকৈয়ে নিজৰ মুহূৰ্তখিনি নিজে ল'ব লাগিব ফ্ৰেণ্ডছ সঁচাকৈ ভাল লাগিল আৰু এনেকৈ এনজয় কৰিছোঁ আৰু ফ্ৰেণ্ডছ ভাল লাগিছে ন মজা লাগিছে ফ্ৰেণ্ডছ চ' আপোনালোকেও আহিব আৰু এনেকৈ চাইছোঁ আৰু কি পোৱা যায় এনেকৈ অসমীয়া আমাৰ ট্ৰেডিশ্যনেল সাজপাৰৰ কাৰণে বিক্ৰী কৰিবলৈ আহিছে এয়া বিহু কুৰ্তা মেখেলা চাদৰ গামোচা বহুতখিনি পোৱা যায় আৰু ফ্ৰেণ্ডছ চ' মই এনেকৈয়ে মানে নৰ্মেল চাইছোঁ আৰু দামখিনি মানে ঠিকে আছে নৰ্মেলি চ' আপোনালোকেও কিনিব পাৰিব আৰু এনেকৈ সকলোৱে চাইছে আৰু এনেকৈ মুগাৰ কাপোৰৰ পাটৰ কাপোৰ এনেকৈ বনাইছে হাতেৰে বনোৱা এইবিলাক সঁচাকৈ ভাল লাগিছে কিন্তু মোৰ চাই আৰু ল'লে খুব ভাল লাগিলে হয় কিন্তু মই বিশেষকৈ লোৱা নাই আৰু এইবিলাক ডিঙিত পিন্ধা গহনা জাপিৰে কাণফুলি এনেকৈ বনোৱা হাতেৰে বনোৱা হয় ফ্ৰেণ্ডছ আৰু সকলোৱেই অসমীয়া মানুহখিনিতো জানেই বাকী আদাৰ চ' মানে কৈছোঁ আৰু ফ্ৰেণ্ডছ তেনেকৈ আৰু এনেকৈ চাওক আমাৰ এখেতক পূৰা একদম এখন কি ক'ব জানি থুমৰ মানে একশ্যন দিছে আৰু এয়া মই পূৰা এনজয় কৰি আছোঁ আৰু নিজে ভাল লাগিছে যে খুব খুচি হৈছোঁ আৰু এনেকৈ বালিৰ লগত মানে খেলিছোঁ আৰু ব্ৰহ্মপুত্ৰৰ নদীৰ ওচৰত চৰ পৰিছে বালিবোৰ লগত খেলিছোঁ আকৌ এয়া ভাবিছোঁ লাইটিঙৰ লগত অকণমান খুব ভাল লাগে এইটো লাইট জ্বলি থকা এইটো
মানে মূৰত মাৰিব পাৰি আৰু বেল আৰু এয়া চাওক খুব ভাল লাগিছেনে মোক সঁচাকৈয়ে ভাবিলোঁ এডাল লৈ লওঁ আৰু ভাল লাগে কেতিয়াবা নিজকে সৰু বাচ্চাৰ নিচিনা কৰিবৰ কাৰণে হয়নে ফ্ৰেণ্ডছ ভাল লাগে আৰু মনটো খুব ভাল লাগে চ' এনেকৈ এডাল লৈ ল'লোঁ 50 ৰুপিজত কম মানে ভাল লাগিছে আৰু কম পইচাত ন জিলিকি আছোনে মই সঁচাকৈ কমেণ্টত জনাব ফ্ৰেণ্ডছ মই এইখিনি যিখিনি এনজয় কৰিলোঁ চ' আপোনালোকৰ কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ আৰু ভাবিলোঁ লাষ্ট টাইমত আৰু অকণমান ঝালমুড়ি খাই সঁচাকৈ ভাল লাগে ফ্ৰেণ্ডছ আৰু ঝালমুড়ি খাই মজা লাগিল সেই সময়ত ঝালমুড়ি খাই এতিয়া ঘৰলৈ যাম ফ্ৰেণ্ডছ চ' এনেকৈ ঝালমুড়ি খাই আমি এনজয় কৰি আৰু আপোনালোকে কমেণ্টত জনাব ফ্ৰেণ্ডছ কেনেকুৱা লাগিল চ' আপোনালোকেও যাব ফ্ৰেণ্ডছ আৰু এনেকৈ ঝালমুড়ি খাই আমি টাটা বাই বাই কৰোঁ ফ্ৰেণ্ডছ শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টি আপোনালোকে চাব ফ্ৰেণ্ডছ বাই বাই